নমস্কাৰ, কাটঅফৰ আন এটা ভিডিঅ'লৈ আপোনালোকক আজি স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম যোৰহাট জিলাৰ কাটঅফ কিমান যাব পাৰে LPৰ ক্ষেত্ৰত। মেক্সিমাম কেণ্ডিডেটে ৰিকুৱেষ্ট কৰি আছিল যে এইখন ডিষ্ট্ৰিক্টৰ কাটঅফৰ ওপৰত এটা ভিডিঅ' আনিব লাগে, মেছেজ ফোন কৰি আছিল। ফাইনেলি আজি আমি আলোচনা কৰিম। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন ডিষ্ট্ৰিক্টত এইবাৰ আপোনালোকে চাওক, OBC, SC আৰু ST প্লেইনছৰ ক্ষেত্ৰত পোষ্ট নাই। URৰ ক্ষেত্ৰত আছে 87 পোষ্ট, ST হিলছৰ ক্ষেত্ৰত আছে 18 আৰু PWDৰ ক্ষেত্ৰত আছে 17, T ট্ৰাইবৰ ক্ষেত্ৰত আছে 21। টোটেল পোষ্ট আছে 143 পোষ্ট। ভালেখিনি পোষ্ট আছে এইখন ডিষ্ট্ৰিক্টত, কিন্তু এইবাৰ কথাটো হৈছে কি মেক্সিমাম কেণ্ডিডেটে এইবাৰ এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰখা নাই। কিয় ৰখা নাই মই আপোনালোকৰ লগত আলোচনা কৰি আছোঁ। এইবাৰ এইখন ডিষ্ট্ৰিক্ট এইকাৰণে প্ৰিফাৰেঞ্চত ৰখা নাই মেক্সিমাম কেণ্ডিডেটে, কাৰণ এইবাৰ এইখন ডিষ্ট্ৰিক্টৰ আশে পাশে থকা ডিষ্ট্ৰিক্টবিলাকত ভালেখিনি পোষ্ট আছে। এতিয়া আপোনালোকে যদি চাব যায় ডিব্ৰুগড় বা ধৰক গোলাঘাট, লখিমপুৰ, শোণিতপুৰ, এইকেইখন ডিষ্ট্ৰিক্টত ভালেখিনি পোষ্ট আছে আৰু গোটেইকেইটা কেটেগৰীতে পোষ্ট আছে। আজিকালি কেণ্ডিডেটখিনিয়ে মেইনলি এইটো বস্তু লক্ষ্য কৰে যে গোটেইকেইটা কেটেগৰীত পোষ্ট আছে নে নাই, যদি আছে কিমান বেছি আছে। হাইয়েষ্ট যোনকেইখন ডিষ্ট্ৰিক্টত বেছি পোষ্ট থাকে সেইকেইখন ডিষ্ট্ৰিক্টে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত বা ছেকেণ্ডত ৰাখে। এখন জিলাত যিহেতু OBC, SC, ST প্লেইনছৰ ক্ষেত্ৰত পোষ্ট নাই, OBC, ST, ST প্লেইনছৰ ক্ষেত্ৰত কেণ্ডিডেটখিনিতো এপ্লাই কৰা নাই, কিন্তু জেনেৰেলখিনিও মেক্সিমাম ভাল মাৰ্ক থকা কেণ্ডিডেটে এইখন ডিষ্ট্ৰিক্ট এইবাৰ প্ৰিফাৰেঞ্চত ৰখা নাই। 87 পোষ্ট বেছি, মানে কম পোষ্ট নহয়, বহুত বেছি পোষ্ট, কিন্তু কেণ্ডিডেটখিনি এইবাৰ আপোনাৰ লখিমপুৰত যিহেতু 203টা আছে, বা ধৰক নগাঁৱত 126টা আছে, শোণিতপুৰত 223টা আছে, ডিব্ৰুগড়ত 117টা আছে, এইকেইখন ডিষ্ট্ৰিক্টে মানে ফ'কাছত ৰাখিছে। এইখন ডিষ্ট্ৰিক্টত এইবাৰ কাট অফ কমাৰ সম্ভাৱনা বহুত বেছি আছে। কিমান কমিব পাৰে মই শেষলৈকে আলোচনা কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বাকী ST হিলছৰ ক্ষেত্ৰত বা PWD আৰু T ট্ৰাইবৰ ক্ষেত্ৰতো বহুখিনি পোষ্ট আছে বুলি ক'ব লাগিব। বলকচোন চাই লওক। মোৰ হিচাপত URৰ ক্ষেত্ৰত 58+ থাকিব লাগে, কাৰণ আগতে মই আপোনালোকক ক'লোৱে অলপ আগতে যে কিয় কমিব এইখন ডিষ্ট্ৰিক্টত কাট অফ। হয়তো যোৰহাট জিলাখন URৰ ক্ষেত্ৰত সকলোতকৈ কম কাট অফ যোৱা এখন ডিষ্ট্ৰিক্ট হৈ যাব পাৰে UR কেটেগৰীৰ ক্ষেত্ৰত, কাৰণ মেক্সিমাম কেণ্ডিডেটে এইখন ডিষ্ট্ৰিক্ট এইবাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰখা নাই বা ছেকেণ্ড প্ৰিফাৰেঞ্চতো ৰখা নাই। এইখন ডিষ্ট্ৰিক্ট এইবাৰ বহুতে মানে ইগন'ৰ কৰা টাইপ হৈছে এইখন। কাট অফ কমিব পাৰে এইবাৰ, বহুত বেছি সম্ভাৱনা আছে। মানে 58+ থাকিব লাগে। ST হিলছৰ ক্ষেত্ৰত 53+ থাকিব লাগে। PWDৰ ক্ষেত্ৰত 53+ থাকিব লাগে। T ট্ৰাইবৰ ক্ষেত্ৰত 54+ থাকিব লাগে, কাৰণ এইখন জিলাত কিছু ল'ৰা ছোৱালী আছে T ট্ৰাইবৰ। আজি এইখিনি আলোচনা কৰিলোঁ। মই যিখিনি এনালাইচিছ কৰি গম পাইছোঁ সেই হিচাপত ভিডিঅ'টো বনালোঁ। 1-2 ইফাল সিফাল হ'ব পাৰে, এইটো জাষ্ট এটা প্ৰিডিকশ্যন হয়। আৰু আপোনালোকে কোনে কোনে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। অনাগত কাট অফৰ লগতে মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন সম্বন্ধীয় ভিডিঅ' মই দি থাকিম। আজিলৈ এইখিনি আছিল ভিডিঅ'টো। থেংক ইউ।